মুছলমান ল'ৰাই যদি হিন্দু বোৱাৰীক পলুৱাই নিব পাৰে, হিন্দু ল'ৰাই মুছলমান বোৱাৰীক পলুৱাই নিব নোৱাৰিব কিয়? এইবাৰ আগমনিৰ ভাঙন ডাঙ্গাত হিন্দু ল'ৰাই পলুৱাই লৈ গ'ল মুছলমান বোৱাৰীক। ভাঙনডাঙ্গা পাঠ একৰ বাসিন্দা বাবুৰাম ৰায়ৰ লম্পট পুত্ৰ অজিত ৰায়ে পলুৱাই লৈ গ'ল মুছলমান বোৱাৰীক। ভাঙনডাঙ্গা গাঁৱৰ বাসিন্দা জান্নাতুন ফিৰদৌছক গাঁওখনৰে অজিত ৰায় নামৰ যুৱকগৰাকীয়ে প্ৰেমত মতলীয়া হৈ পলুৱাই লৈ যায়। জান্নাতুন ফিৰদৌছৰ আছে 17 বছৰীয়া আৰু 12 বছৰীয়া দুটা ল'ৰা। নিশা সৰু ল'ৰাটোক লগত লৈ ঘৰৰ পৰা ওলাই আহি ৰাজপথত পুত্ৰক এৰি থৈ গুচি যায় লম্পট মহিলাগৰাকী। জানিব পৰা মতে বহুদিনৰ পৰা অজিত ৰায় আৰু জান্নাতুন ফিৰদৌছৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক। যোৱাকালি ৰাতি 12 বছৰীয়া পুত্ৰক লগত লৈ ঘৰৰ পৰা ওলাই আহিছিল লম্পট নাৰী জান্নাতুন ফিৰদৌছ। ইফালে প্ৰেমিক অজিত ৰায় আগৰে পৰা ৰাজপথত ৰৈ আছিল প্ৰেমিকাৰ বাবে। প্ৰেমিকৰ ওচৰ পাই 12 বছৰীয়া পুত্ৰক এৰি থৈ গুচি যায় প্ৰেমিকা জান্নাতুন ফিৰদৌছ। ইফালে ঘৰৰ মানুহে চাৰিওফালে বিচাৰি নাপায় উপায়হীন হৈ আগমনি থানাত এখন এজাহাৰ দাখিল কৰে। তাৰমানে যোৱাকালি গধূলি 8 বজাত জান্নাতুন খাতুনে তাৰ দেউতাকৰ ঘৰত যোৱা কথা কৈ সৰু ল'ৰাজনক লগত লৈছে। সৰু ল'ৰাজনৰ বয়স হৈছে 12। লৈ কিনে ঘৰলৈকে গৈ তাক ধুনীয়া ভিতৰত এৰি থৈ অজিত ৰায় নামৰ এজন ল'ৰাৰ লগত পলাই যায়। আৰু তাকে আমি তাৰ হাৰাছমেণ্ট আমি আজি বিচাৰি নোপোৱাত তাৰ মাকৰ ঘৰৰ পৰা আহি আজি মইনুল হকক ধমকি দিয়াতে তেতিয়া আমি আহি আইনৰ আশ্ৰয় লওঁ। আৰু অজিত ৰায় আগৰে পৰা এই মাইকীজনীৰ লগত লেটি পেটি আছিল। গাঁৱৰ ৰাইজে সকলোৱে ক'ব আৰু সকলোৱে সাক্ষী দিব। সেই ক্ষেত্ৰত আমি আজি আহি আগমনি থানাত উপস্থিত হৈছোঁ ভাৰপ্ৰাপ্ত মহোদয়ৰ কাছত, যাতে ভাৰপ্ৰাপ্ত মহোদয়ে এইখিনি আমাৰ তদন্ত কৰি সুবিচাৰ লয় তাকে কামনা কৰিলোঁ। ছোৱালীজনীৰ ঘৰ বৰবাৰী অৰ্থাৎ চাবুচাবাৰী প্ৰথম খণ্ড। বিয়া হৈছে ভাঙনডাঙ্গা প্ৰথম খণ্ডত। ল'ৰাজনৰ নাম মইনুল হক। পলাই যোৱা ল'ৰাজনৰ নাম অজিত ৰায়। তাৰ ঘৰ ভাঙনডাঙ্গা পাৰ্ট 1। তাৰ দেউতাকৰ নাম বাবুৰাম ৰায়। ঘটনা কালি ৰাতি 8 বজাত গধূলি। ইয়াৰ অজিত ৰায় বিয়া কৰাই নাই। আৰু ছোৱালীজনীৰ দুটাই ল'ৰা। ডাঙৰ ল'ৰাটোৰ 17 বছৰ বয়স, সৰুটোৰ 12 বছৰ। এৰি থৈ পলাইছে। এইটো বহুত দিনৰ পৰা সিহঁতৰ চলি আছিল। মানুহ আৰু এইটো তেনেকুৱা হেৰি কৰা নাই যে ই হিন্দু ই মুছলমান কেনেকৈ হ'ব। পিছত কিছুমানে যদিও জানে কোৱা নাই। লাষ্টত কালি সিহঁতে দুয়োটাই পলাই গুচি গ'ল ল'ৰাটোক এৰি থৈ। পিছত আমি মইনুলকে আহি কিনে আজি আগমনি থানাত এখন এজাহাৰ দিলে। আগমনিৰ পৰা চাইফুল হকৰ ৰিপৰ্ট, গ্ল'বেল ND 24/7।